এইবাৰ ৰাসৰ নামত যেন বহুৱালি। আধুনিকতাৰ নামত বিকৃত ৰূপত পোছাক নৃত্য। নতুনত্বৰ নামত যেন কুঠাৰ আঘাত ঐতিহ্যত। কোন দিশে আমাৰ সংস্কৃতি পৰম্পৰা? নিজৰ সংস্কৃতি পৰম্পৰাক নিজেই যেন ভৰিৰে মোহাৰি পেলাইছোঁ আমি। স্বকীয় বৈশিষ্ট্যপূৰ্ণ আমাৰ চহকী সংস্কৃতি ঐতিহ্যবোৰক আধুনিকতাৰ নামত যেন বিকৃত ৰূপত উপস্থাপন কৰিবলৈ তিল মানুহ কুণ্ঠাবোধ কৰা নাই এছামে। এই তথাকথিত আধুনিকতাৰ পৰা এইবাৰ যেন সাৰি নগ'ল শ্ৰীকৃষ্ণৰ ৰাসলীলাও। মূলতঃ প্ৰেম আৰু আধ্যাত্মিকতা তথা ভক্তিৰসৰ সংমিশ্ৰণৰ ৰাসলীলাত এছামে পোছাক তথা নৃত্যৰ নামত যেন কৰিলে এক প্ৰকাৰ বহুৱালি। চাওক এই দৃশ্য। মথুৰাৰ ৰজা কংসৰ ৰাজসভাত নৃত্যৰত নৰ্তকীসকলে কি পোছাক পৰিধান কৰিছে। সাধাৰণতে ঘূৰি বা ঘূৰি সদৃশ পোছাক পৰিধানৰ বিপৰীতে এওঁলোকে পৰিধান কৰিছে দক্ষিণ ভাৰতীয় মহিলাই পৰিধান কৰা পোছাক। মহিলাই পোন মৰা ধুতি পিন্ধি অসমৰ ৰাসত এনেদৰে নৃত্য কৰাটো আচলতে কিমান দূৰ গ্ৰহণযোগ্য? নিজস্ব পোছাক থকাৰ পিছতো আধুনিকতাৰ নামত এনে কাৰ্য কিমান দূৰ সমীচীন সেয়া প্ৰশ্ন উদয় হৈছে ৰাইজৰ মাজত। এইবাৰ চাওক এই দৃশ্যলৈ। অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ মহামিলন দেখুওৱাৰ নামত ৰাসলীলাৰ শ্ৰীকৃষ্ণক সজালে বিহুৱা। বৃন্দাবনৰ গোপী হৈ পৰিল বিহুৱতী। ঐনিতমৰ সুৰত নৃত্য কৰিলে কৃষ্ণ আৰু গোপীয়ে। এয়া বৃন্দাবনত ঐনিতমৰ সুৰত নৃত্য কৰিলে কৃষ্ণ আৰু গোপীসকলে। এই দৃশ্যই স্বাভাৱিকতে এতিয়া স্তম্ভিত কৰি তুলিছে সচেতন মহলক। মূলতঃ কীৰ্তন ঘোষা ভাগৱতৰ ভক্তিৰসৰ পৰাই ৰাসৰ গীত মাতসমূহ সৃষ্টি হৈছে। তেনেস্থলত আধুনিকতা বা নতুনত্বৰ নামত এনেবোৰ কাণ্ড কিমান দূৰ যুক্তিসংগত? নিজৰ সমৃদ্ধিশালী সংস্কৃতি পৰম্পৰা থকাৰ পাছতো তথাকথিত আধুনিকতাৰ নামত এনে বিকৃত উপস্থাপনেৰে আচলতে কি বুজাব বিচাৰিছে এছাম অতি অত্যুৎসাহী লোকে? আনলৈ আঙুলি উঠোৱাৰ পৰিৱৰ্তে নিজেই যেতিয়া নিজৰ সংস্কৃতিক বিকৃত কৰিবলৈ যাওঁ, তেন্তে ভৱিষ্যতে কিমান দূৰ সুৰক্ষিত আমাৰ সাতাম পুৰুষীয়া ঐতিহ্যমণ্ডিত সংস্কৃতি? নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।